নমস্কাৰ বন্ধুসকল, মোৰ অন্যটাৰ ভিতৰত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচৰ ওপৰত আপোনালোকে 10 দিন বা 9 দিনৰ ভিতৰত আপোনালোকে এটা ভাল খবৰ পাবলৈ গৈ আছে। আৰু মই আপোনালোকক ভিডিঅ'টোত জনাম, যিহেতু আপোনালোকে গমেই পাইছে যে CM ছাৰে কৈছে 26 জানুৱাৰীত ঘোষণা কৰিব, বা পাছত কৈছে জুলাই মাহত এক্সাম অনুষ্ঠিত হ'ব। এইখিনি বিষয়ৰ ওপৰতো আজি আলোচনা কৰিম। লগতে আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে সেইখিনি বিষয়তো আজি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমেই পাইছে যে আপোনালোকে ফিজিকেলৰ কাৰণে এতিয়া ৰখি আছে। আৰু যিহেতু CM ছাৰে সিদিনা ঘোষণাত কৈছে, CM ছাৰে যিহেতু ঘোষণাত কৈয়ে থাকে, সিদিনা কৈছে যে 26 জানুৱাৰীত ঘোষণা হ'ব, তাৰপিছত কৈছে জুলাই মাহত এক্সাম অনুষ্ঠিত হ'ব। এতিয়া আমাৰ বা মোৰ বা আপোনালোকৰ মাজত খামখেলিৰ নিচিনা হৈ গৈছে যে এবাৰ কৈছে জানুৱাৰীত ঘোষণা হ'ব আৰু জুলাইত এক্সাম অনুষ্ঠিত হ'ব। এতিয়া যিহেতু আমি প্ৰিপাৰেশ্যন চলাই আছোঁ, পদৰ সংখ্যা চাবলৈ গ'লে কম, কম্পিটিশ্যনৰ লেভেল যথেষ্টখিনি বেছি। যিহেতু আমি এইখিনি সময় পাইছোঁ, এইখিনি সময়ত আমি ভালদৰে যাতে প্ৰিপাৰেশ্যনটো কৰি থাকিব পাৰোঁ। চাওক বন্ধুসকল, যিমানে আপোনালোকে টাইম পাব, নিজকে টাইম দিব পাৰিব, সিমানে আপোনালোকে এখোজ এখোজকৈ আগুৱাই গৈ থাকিব। আৰু এখোজ এখোজকৈ আগুৱাই গৈ থকা মানে আপোনালোকে সফলতা দেখা পাব বা আপোনালোকৰ সপোনটো পূৰণ হ'ব। যিহেতু কম্পিটিশ্যন যথেষ্টখিনি হ'ব, এই কম্পিটিশ্যনৰ মাজৰ পৰা ওলাই যাবলৈ হ'লে আপোনালোক কষ্ট কৰিবই লাগিব। কষ্ট কৰিলেহে এইবাৰ চাকৰিটো ল'ব পাৰিব। এতিয়া আহিছোঁ আপোনালোকৰ, যিহেতু CM ছাৰে ঘোষণাৰ প্ৰতি কৈ থাকে যে 3টা বেটেলিয়ন নতুনকৈ আকৌ আহিব। হয়তো 2024 চনত 3টা বেটেলিয়ন অহাৰ সম্ভাৱনাও আছে। যিহেতু CM ছাৰে কৈছে 26 জানুৱাৰী, আপোনালোকে 26 জানুৱাৰীলৈকে ৰখি দিয়ক। যিহেতু ইমান দিনে অপেক্ষা কৰিছে, আৰু এইকেইদিন মাথো আপোনালোকে অপেক্ষা কৰক, যাতে আপোনালোকে এটা ভাল খবৰ পাবলৈ সক্ষম হয়। এতিয়া আহিছোঁ, আপোনালোকে 10 দিনৰ ভিতৰত এটা ভাল খবৰ পাব। চাওক বন্ধুসকল, যিহেতু কামাণ্ডো বেটেলিয়নৰ POP আপোনালোকৰ এইকেইদিনৰ ভিতৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে গুৱাহাটীত। আৰু তাত যিহেতু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ অসমৰ DGP GP সিং ছাৰো তাত উপস্থিত থাকিব। তাতো আপোনালোকে এটা ভাল খবৰ পাব, যিহেতু তাত কামাণ্ডো বেটেলিয়নৰ POP অনুষ্ঠিত হ'ব। এই POPতে হয়তো আপোনালোকৰ এই কামাণ্ডো বেটেলিয়নৰ নতুন আপডেট অহাৰ সম্ভাৱনা আছে। যিহেতু আপোনালোকে এটা কথা গম পাইছিল যে কেইদিনমান আগতে CM ছাৰে এটা কথা উল্লেখ কৰিছিল যে 3টা বেটেলিয়ন নতুনকৈ গঠন কৰিব। হয়তো সেই 3টা বেটেলিয়নে কামাণ্ডো বেটেলিয়ন হ'বলৈ গৈ আছে, আৰু হয়তো সেই POPৰ দিনাই নতুনকৈ কামাণ্ডো বেটেলিয়ন কেতিয়া আহিব, ইয়াৰ অনলাইন এপ্লাই কেতিয়া আৰম্ভ হ'ব, গোটেইখিনি কথা হয়তো সেইদিনাই তেওঁলোকে ঘোষণা কৰি দিয়াৰ সম্ভাৱনা যথেষ্টখিনি আছে। সেই হিচাপতে মই আপোনালোকক জনাইছোঁ যে আপোনালোকে এটা ভাল খবৰ পাবলৈ গৈ আছে 9 দিন বা 10 দিনৰ ভিতৰত। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।